বাজপেয়ী ভৱনত আজি ভাৰতীয় জনতা পাৰ্টিৰ যিসকল বিজয়ী প্ৰাৰ্থী তেওঁলোকক সম্বৰ্ধনা জনোৱা হৈছে, অভিনন্দন জনোৱা হৈছে আৰু সমান্তৰালভাৱে ৰাজ্যত এইবাৰ লোকসভা নিৰ্বাচনত শাসকীয় দলৰ যি জয়, সেই জয় অভূতপূৰ্ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইতিহাসৰ প্ৰসংগৰে সফলতাৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 1975 চনৰ পিছত অসমত শাসনত থকা কোনো দল বা মিত্ৰজোঁটে সৰ্বাধিক আসন লাভ কৰিছে এইবাৰ। শাসনাধিষ্ঠ পক্ষই কেতিয়াও 10খনতকৈ অধিক আসন লাভ কৰা নাছিল বুলি ইয়াৰ পূৰ্বে 1975 চনৰ পিছত সেই কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই কৃতিত্বৰ কথা নিজেই বখানিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তৰুণ গগৈ, হিতেশ্বৰ শইকীয়াৰ দিনতো এনে সফলতা লাভ কৰা নাছিল বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়ালে গুৰুত্বপূৰ্ণ মন্তব্য। উল্লেখযোগ্য যে যি সময়ত নিজৰ আমোলাৰ কথা উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মা নিজৰ প্ৰশংসাতেই পঞ্চমুখ হৈ আছিল, সেই সময়ত তেখেতৰ কাষতে বহি আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ধৰণে মন্তব্য আগবঢ়াইছিল এবাৰ চাওঁ আহক। অসমৰ ৰাইজে প্ৰথমবাৰৰ বাবে ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰীত্বৰ পিছত 1975 চনৰ পিছত প্ৰথমবাৰৰ বাবে ৰাজ্যত শাসনত থকা দল এটাক 11খন আসনত বিজয়ী কৰিছে। এই অদ্ভুত বিজয়ৰ সন্মান হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ কাৰ্যকালতো সম্ভৱ হোৱা নাছিল, তৰুণ গগৈৰ কাৰ্যকালতো সম্ভৱ হোৱা নাছিল। অসমৰ ৰাজনৈতিক ইতিহাসত 75 চনৰ পিছত চৰকাৰী দলটোৱে কেতিয়াও 10খনতকৈ বেছি লোকসভাৰ আসন পাবলৈ সক্ষম হোৱা নাছিল। এইদৰেই নিজৰ প্ৰশংসাত পঞ্চমুখ হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কেৱল এয়াই নহয়, হৈ যোৱা লোকসভা নিৰ্বাচনত কিমানটা বিধানসভা সমষ্টিত কি ধৰণে শাসকীয় মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰিলে, ব্যৱধান কিমান, ইয়াৰ সবিশেষ তথ্যও নিজৰ ভাষণত আজি আগবঢ়ালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত সম্বৰ্ধনা সভাত মুখ্যমন্ত্ৰীয়ে তথ্য সহকাৰে বিশ্লেষণ কৰিছে ৰাজ্যৰ 27টা বিধানসভা সমষ্টিত 25,000ৰো অধিক ভোটত মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰাৰ কথা। 14টা বিধানসভা সমষ্টিত 40,000 পৰা 50,000 ভোটত অগ্ৰগতি আৰু 14টা বিধানসভা সমষ্টিত 30,000 পৰা 40,000 ভোটত অগ্ৰগতি। 17টা বিধানসভা সমষ্টিত 20,000 পৰা 30,000 ভোটত অগ্ৰগতি লাভ কৰিছে মিত্ৰজোঁটে। বাজপেয়ী ভৱনত এই সম্পৰ্কেও সবিশেষ তথ্য আগবঢ়ালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সৰ্বমুঠ 72খন আসনত 20,000ৰো অধিক ভোটত আগবাঢ়ি থাকিল মিত্ৰজোঁট। পাথাৰকান্দিত সৰ্বাধিক 78,000 ভোটত অগ্ৰগতি। দলীয় নেতাকৰ্মীৰ আগত এই তথ্য আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে। চাওঁ আহক। প্ৰথমবাৰৰ বাবে এই নিৰ্বাচনত আমি 92খন আসন আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। এই অভূতপূৰ্ব বিজয়ত আপোনালোকে জানি ভাল পাব যে এইবাৰৰ নিৰ্বাচনত 27খন আসনত আমি 50,000তকৈ অধিক লিড ল'বলৈ সক্ষম হৈছোঁ। এই নিৰ্বাচনত 40,000ৰ পৰা 50,000লৈ আমি 14খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছোঁ। এই নিৰ্বাচনত 30ৰ পৰা 40,000ত আমি 14খন আসনত বিজয়ী হ'বলৈ সক্ষম হৈছোঁ আৰু 20ৰ পৰা 30খন আসনত 20ৰ পৰা 30,000 ভোটত আমি 17খন আসনত আমি জয়লাভ কৰিবলৈ সক্ষম হৈছোঁ। অৰ্থাৎ আজি আমাৰ ৰাজ্যৰ এই লোকসভা নিৰ্বাচনক আমি যদি বিধানসভালৈ ৰূপান্তৰ কৰোঁ, 72টা চিটত আমি 20,000তকৈ বেছি ভোটত আমি জয়লাভ কৰিবলৈ সক্ষম হৈছোঁ। এই নিৰ্বাচনত মই কৃতজ্ঞতা জনাম পাথাৰকান্দি সমষ্টিৰ ৰাইজক। এই নিৰ্বাচনত 78,000 লিড আমাক পাথাৰকান্দি সমষ্টিৰ পৰা আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ পিছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কোপদৃষ্টি পৰিল ধৰ্মীয় সংখ্যালঘু প্ৰধান যিসকল এলেকা য'ত বসতি তেখেতসকলৰ আছে সেই ৰাইজৰ ওপৰত। ধৰ্মীয় সংখ্যালঘু প্ৰধান সমষ্টিত মাত্ৰ 3% ভোটহে পালে শাসকীয় মিত্ৰজোঁটে। পৰিৱৰ্তে কংগ্ৰেছে 21টা
সংখ্যালঘু প্ৰধান সমষ্টিতে ভোট পালে প্ৰায় 30 লাখ। ইয়াৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য, ইয়াৰ পৰাই প্ৰমাণিত হয় হিন্দুৱে কেতিয়াও সাম্প্ৰদায়িকতা নকৰে, কিন্তু ইয়াৰ বিপৰীতে ধৰ্মীয় সংখ্যালঘুসকলে সাম্প্ৰদায়িকতা কৰে। সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত সংখ্যালঘু প্ৰধান অঞ্চলত ব্যৰ্থতাৰ পিছত এতিয়া এইদৰেই অত্যন্ত বেছি আক্ৰমণাত্মক হৈ পৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছৰ দিনত চৰত কোনো মাটিৰ পট্টা পোৱা নাছিল, দৰিদ্ৰতাৰ বাবে তিল তিলকৈ যুঁজ দিব লগা হৈছিল, সংযোগ লাভ কৰা নাছিল বিদ্যুতৰ। ইয়াৰ পিছতো পূৰ্ববংগীয় মূলৰ ভোটেৰে উপচাই পেলালে কংগ্ৰেছক। এইদৰে সৰব হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পূৰ্বতে ঠিকা লাভ কৰিছিল আজমলে, এতিয়া সংখ্যালঘুৰ ঠিকা লাভ কৰিছে ৰকিবুল হুছেইনে। সংখ্যালঘু ভোটাৰে কৰা প্ৰতাৰণাক লৈ এইদৰেই ক্ষুব্ধ হৈ উঠিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কেনেদৰে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিল মাননীয় মুখ্যমন্ত্ৰীৰ, এবাৰ তেখেতৰ ভাষ্যৰ দ্বাৰাই শুনো আহক। অসমৰ সেই সংখ্যালঘু সমষ্টিবিলাকত বিজেপিয়ে ভোট পাইছে মাত্ৰ 3%। বিজেপিয়ে 3% পোৱা ভোটৰ বিপৰীতে তেখেতসকলে ভোট পাইছে 30 লাখ ভোট। তাৰমানে এটা কথাই এই নিৰ্বাচনে প্ৰমাণ কৰিলে যে হিন্দুৱে সাম্প্ৰদায়িকতা নকৰে। কোনোবাই যদি অসমত সাম্প্ৰদায়িকতা কৰে, এটাই জনগোষ্ঠীয়ে কৰে, এটা ধৰ্মৰ লোকে কৰে, আন কোনো ধৰ্মৰ লোকে সাম্প্ৰদায়িকতাবাদ নকৰে। এইবাৰৰ নিৰ্বাচনত সেই কথা প্ৰমাণ হ'ল। ৰাস্তা ক'তো হোৱা নাই, চাকৰি কোনেও পোৱা নাই। মানি লোৱাৰ পিছতো আমাৰ কিন্তু এছাম লোকৰ চৰকাৰৰ প্ৰতি অভিযোগ নাথাকে। কংগ্ৰেছৰ দিনত চৰত মাটিৰ পট্টা পোৱা নাই। কংগ্ৰেছৰ দিনত সংখ্যালঘু সম্প্ৰদায়ৰ লোকে দৰিদ্ৰতাৰ বাবে তিল তিলকৈ জীৱন যাপন কৰিছে। সংখ্যালঘু অঞ্চলত এটাও ৰাস্তা নাই, বিজুলী বাতি যোৱা নাই, মূল্য বৃদ্ধিৰ কথা চিন্তা কৰা নাই। কোন কাৰ্যকৰ্তাই কি পাইছে চিন্তা কৰা নাই। সংখ্যালঘু ৰাইজে কংগ্ৰেছক ভোটৰে উপচাই দি আহিছিল আৰু এইবাৰো ভোটেৰে উপচাই দিছে। অসমৰ বাবে আমি শিকিবলগীয়া কথা, যিবিলাকে বিজেপিক কিমান দিন সাম্প্ৰদায়িকতাবাদী বুলি কৈ আহিছিল, আমি বিজেপিয়ে ক'ব পাৰোঁ যে আমি যদি হিন্দু সমাজৰ হৈও ক'ৰবাত থিয় হৈছোঁ, অসমীয়া সমাজৰ হৈ যদি আমি থিয় হৈছোঁ, জনজাতীয় ৰাইজৰ হৈ যদি আমি থিয় হৈছোঁ, 100টা ভোটৰ 100টা ভোট আমি পোৱা নাই। আমাৰ কোনো এজন সংসদ 10 লাখ 12 লাখ ভোটত বিজয়ী হোৱা নাই। কিন্তু যদি কৰিমগঞ্জক বাদ দি অসমৰ যদি আমি বাংলাদেশৰ মূলৰ সংখ্যালঘু লোকসকলৰ ভোটৰ কেন্দ্ৰবিলাক যদি চাব যাওঁ, 100টা ভোটৰ 99টা 100টা ভোটেই মাত্ৰ কংগ্ৰেছ দলে লাভ কৰিছে। আগতে তেওঁলোকৰ ঠিকা বদৰুদ্দিন আজমলৰ লগত আছিল, এতিয়া ঠিকাটো ৰকিবুল হুছেইনৰ গালৈকে হস্তান্তৰিত হ'ল। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বাগবৰতো দেখা পাব, জনিয়াতো দেখা পাব। যিজন মানুহে মোদীজীয়ে দিয়া ঘৰত বাস কৰে, যিজন মানুহে মোদীজীয়ে দিয়া ইলেক্ট্ৰিচিটিৰ সহায়ত বিজুলীৰ পোহৰ লয়, যিজন ব্যক্তিয়ে শৌচাগাৰত যায় মোদীজীয়ে দিয়া শৌচালয়, 10 তাৰিখে বেংকৰ একাউণ্টত যিজন ব্যক্তিৰ ঘৰত 1250 টকা জমা হয়, সেইজন ব্যক্তিয়েও ভোটৰ কেন্দ্ৰত সাহসেৰে গৈ কংগ্ৰেছ দলক ভোট দিছে, নৰেন্দ্ৰ মোদীক ভোট দিয়া নাই। সাম্প্ৰদায়িকতাবাদৰ ইমান চৰম নিদৰ্শন আগতে ক'তো কেতিয়াও প্ৰকাশ হোৱা নাছিল। এই 3টা সময়ৰ ভিতৰতে তেওঁলোকে লখিমপুৰত থানা আক্ৰমণ কৰিলে। এই সময়ৰ ভিতৰতে বৰপেটাৰ হিন্দু গাঁৱত তেখেতসকলে আহি সংঘবদ্ধ আক্ৰমণ চলালে। আৰু এই এমাহৰ ভিতৰতে তেওঁলোকে কোকৰাঝাৰত কোচ ৰাজবংশী গাঁৱত গৈ তেওঁলোকে
মাটি দখলৰ অভিযান চলাল মাত্ৰ মডেল কোড অফ কণ্ডাক্টৰ কাৰণে এমাহ মাত্ৰ বিজেপি চৰকাৰখন শুই থকা নাছিল মাত্ৰ নিষ্ক্ৰিয় হৈ আছে এমাহ নিষ্ক্ৰিয় হওঁতে তিনিটাকৈ সংঘবদ্ধ আক্ৰমণ আৰু এইখন অসমত যেতিয়া বিজেপিৰ চৰকাৰ নাথাকিব দিনে নিশাই এনেকুৱা কিমান আক্ৰমণ চলিব তাক মাত্ৰ আমি কল্পনা কৰাৰ প্ৰয়োজন সেয়া আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য ধৰ্মীয় সংখ্যালঘু ৰাইজক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰীয়ে কিদৰে নিজৰ ক্ষোভ ৰাজহুৱা কৰিলে বাজপেয়ী ভৱনত সেয়া বুজাই সকলোখিনি কথা বুজিছে ৰাজনৈতিকভাৱে সচেতন সকলোৱে সকলোখিনি কথা উপলব্ধি কৰিছে